কিছুমান খাদ্য বস্তুত প্ৰাকৃতিকভাৱে ফলিক এচিড পোৱা যায়। আহক জানো আজি কি কি খাদ্য বস্তু আমি গ্ৰহণ কৰিব পাৰোঁ যাৰ জৰিয়তে আমাৰ শৰীৰটোৱে প্ৰাকৃতিকভাৱে ফলিক এচিড পাব। আমাকতো চিকিৎসকসকলে যেতিয়া প্ৰয়োজন হয় ফলিক এচিডৰ টেবলেট বা ছাপ্লিমেণ্ট হিচাপে আমাক দিয়ে খাবলৈ, যেতিয়া প্ৰব্লেম হয় আমাৰ মানসিক বা শাৰীৰিক গ্ৰ'থৰ কাৰণেই হওক বা প্ৰেগনেণ্ট লেডিসকলক প্ৰথম 3 মাহ ফলিক এচিড খাবলৈ দিয়া হয়। লগতে চেল গ্ৰ'থৰ ক্ষেত্ৰতো ফলিক এচিডে যথেষ্টখিনি হেল্প কৰে। আৰু প্ৰথম 3 মাহ ফলিক এচিড যদি খায় প্ৰেগনেণ্ট মহিলাসকলে তেতিয়াহ'লে নিউৰেল টিপ ডিফেক্ট নামৰ কনজেনাইটেল যিটো এন'মেলি থাকে তাৰ পৰা বাচিব পাৰে। গতিকে কিছুমান প্ৰাকৃতিক খাদ্য যেনে ধৰক আপোনাৰ ডাৰ্ক গ্ৰীণ ভেজিটেবলছ যেনেকৈ পালেং শাক হওক, লাই শাক হওক, হতমূল যিটো এস্পাৰজাছ বুলি কয়, লগতে কিছুমান ফল মূল ভিটামিন চি জাতীয় ফল মূল, অৰেঞ্জেছ, ৰবাব টেঙা, তাৰপিছতে আপোনাৰ মৌচুমী, তাৰপিছতে আপোনাৰ এভাকাডোত থাকে। লগতে গজালি ওলোৱা যিবিলাক আমি বুট মগু যিটো হাই ৰিচ ফাইবাৰো হয়, গতিকে তাতেও হাই ৰিচ ফলিক এচিড পোৱা যায়। আৰু লগতে বিভিন্ন ধৰণৰ দাইলত পোৱা যায়, কণীত পোৱা যায় আৰু এনিমেল লিভাৰতো ফলিক এচিড আমি প্ৰাকৃতিকভাৱে পাব পাৰোঁ। গতিকে এইখিনি খাদ্য যদি আমি দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰিব পাৰোঁ খাদ্য তালিকাত, তেতিয়াহ'লে আমাৰ শৰীৰটোৱে প্ৰাকৃতিকভাৱে ফলিক এচিড লাভ কৰিব পাৰিব, যিটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। থেংক ইউ ফৰ ৱাচিং।